গুড মৰ্নিং এভৰিৱান নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মাহঁতৰ ঘৰত আহিছোঁ যেতিয়া ব্লগ এটা আৰম্ভ কৰিছোঁ আৰু এয়া আমি গোটেইবোৰ লগ হৈছোঁ আৰম্ভ কৰিছোঁ দেই আৰম্ভ কৰিছোঁ ঐ কি খবৰ তোমাৰ হা তোমাৰ ৰিজাল্ট কেনেকুৱা পাৰ্চেণ্টেজ কিমান কোৱা বাহ বঢ়িয়া দেখিছা বা যদি কি ধুনীয়া আমাৰ দাদা দেই দাদা তপন দা আমাৰ মামাহঁতৰ ল'ৰা দাদা বহুত বছৰ মূৰত লগ পাইছোঁ দেই আমাৰ দাদাজন ৰঙালী বিহু শুভেচ্ছা জনালোঁ আপোনাকো আৰু আমাকো লগ পালে বহুত বছৰৰ মূৰত দাদা হয় আমাৰ মামা দাদা দেই ধন্যবাদ দাদা তপন দা তোমালোকে শুনি আছা কাম কৰা হ'ল তোমালোকৰ এতিয়া বৌহঁতক মই পৰিচয় কৰাই দিম এয়া আজি মানে বহুত ভাল লাগিছে দেই আমাৰ বৌহঁতো আহিছে দেই আৰু ভাত বনাব বৌহঁতক অকণমান দেখাই দিম এয়া আমাৰ বৌ দেই আমাৰ মামাহঁতৰ দাদাটোৰ বৌ হয় কিয় এনেকৈ দিছা বৌতো চাকৰি কৰে দেই আমাৰ মাংস বৌ বনাব দেই ন এয়া চিকেন মানে মটন নাপালে ন এইটো ফিছ আনি দিলে দাদাজনী বোলে আজি মানে আমাক খানা খুৱাব আজি আমাৰ খানা পাৰ্টি আমাক লগ পালে যে বহুত বছৰৰ মূৰত ৰেচিপি আধা আধি হৈছে ন ভাত হৈছে দালি হৈছে গোটেইখিনি হৈছে চিকেন পাতি এয়া ভাত বহাইছে আমাৰ ভাত বনোৱা ষ্টাৰ্ট কৰিছিলে অলৰেডি তাৰপিছতে মানে আহি গ'ল আৰু দাদাহঁতে বৌহঁতে তাৰপিছত আৰু আমি ভাত খোৱাৰ কথা ক'লোঁ দাদাই নিজে লৈ আহিলে ঘৰতো আছে বাৰু মাংস এনেকৈ লৈ আহিলে আৰু কৰি আনিলে মাছ ফ্ৰাই কৰিছোঁ গোটেইবিলাক যিহেতু আমি লগালগি কৰি আছোঁ গোটেইবিলাক গোট খাইছোঁ বিহু কেইদিন আৰু একেলগে কামবোৰ কৰি আছোঁ আমি আজি যিহেতু দেৰি হ'বই মানুহ যিহেতু আমি বহুত বিলাক আছোঁ এতিয়াহে বনাই আছে আৰু এয়া কথা পাতি আছোঁ দাদা মই আৰু মা এনেকৈ কৈ আছে বিয়াৰ কথা আৰু বিয়াৰ যিহেতু অক্টোবৰত হ'ব তাৰ আগতে ৰিং চেৰেমনি হ'ব কেনেকুৱা কি খবৰ ল'বও আহিছিলে বাৰু আৰু বিয়াও খবৰ ল'ব আহিছে নিম তিতাৰ লগত মাছৰ মূৰা আৰু এইটো পেপচিকাম মাছ এইটো মানে হেৰি বঢ়িয়া আৰু এয়া মাছখিনি ভাজি থৈছে টেঙা বনাব এইখিনি চিকেন বনোৱাই নাই এইটো হৈছে দাইল আজি আমাৰ ভাত খাওঁতে বহুত দেৰি হ'ব দেই এয়া হেৰি খেলি আছে কি খেলি আছা আজি কাম কৰা মানুহ আমাৰ বহুত দেই সেইকাৰণে কাম কৰা আমি আধা আধি হেল্প কৰি আহিছোঁ আৰু এতিয়া লুডু খেলি আছে লুডু খেলি আছোঁ আৰু মই ভিডিঅ' বনাই আছোঁ তুমি মানুহবিলাকৰ লগত কথা পাতি আছা যোন আহিছে আমাৰ ঘৰত আমাৰ ঘৰত আলহী বহুত আহিছে ন আৰু বহুত দিনৰ মূৰত লগ পাইছোঁ সেইকাৰণে কথা পাতিছোঁ আৰু আমাৰ দাদাজন যে বহুত দিনৰ মূৰত আহিছে সেইকাৰণে কথা পাতিছোঁ আৰু তাই চালাড বনালে চালাডবিধ কিন্তু বহুত টেষ্টি হৈছিলে দেই বিট গাজৰ আৰু বিলাহী আৰু এনেকৈ তিয়হ দি বনাইছিলে বহুত টেষ্টি হৈছিলে তাই খুব ধুনীয়াকৈ বনায় এয়া বনালে তাৰপিছত ভাত খোৱা ইহঁতৰ পৰা আৰম্ভ কৰিলে সিহঁতক দি দিলোঁ 2টা বাজি গৈছে 2:30 বাজিছে 3টামান বাজিছে শুবা নেকি তোমালোকে শুবা নাই শুবা মুনু খানা বঢ়িয়া একেলগে খাব পাই ভাল লাগিছে দেই সৰু পেৰি বনাইছে দেই এইটো অকলে ভাগে ভাগে বনাইছে এতিয়া চিকেন আহিব আছে লাইটটো গুচি গ'ল খোৱা খাওঁ পৰিলে কিবা
মা মাংস নাখায় গিফ্ট দিছে তোমাক গিফ্ট দিছো থ্যাংক ইউ গিফটে গিফট এটা হুই পিন্ধা কি ধুনিয়া ষ্টাইলিশ দেখিছা ধুনিয়া দিয়া থৈ দিয়া এইটো পিন্ধাই আছে এটা শুই যোৱা এতিয়া পিন্ধিব নালাগে দিয়া ধুনীয়া আমি এতিয়া ইহঁতে এতিয়া ভাত খালে বাজিল 3:30 আৰু আমি খোৱা নাই 4টা বাজিব আৰু আজি জোনালী কলিতা নমস্কাৰ জোনালী কলিতা সেইটো সেইজনী দেখুৱা আকৌ কোনজনী সেইজনী মোবাইল টিপি আছে আকৌ সেইজনীক দেখা মাহিক দেখা মাহিক মোবাইল ভাল কৰি আছে মোবাইল মাষ্টৰনি হৈছে 2-3টা মোবাইল লৈছে আমি এতিয়া খাম লাষ্টত কেনেকুৱা হৈছে বৈ বনাইছে দেই ধুনীয়া হৈছে আজি বৌৰ হাতে খাম আৰু এং বনাইছে এং আধা বনাইছে এং বনাইছে চালাড বাকী মই নাই মই একদিন বনাই খাম দেই চবৰে ভাগে ভাগে কাম আৰম্ভ কৰিছো চামুচখনে দি লৈছো চিকেন এয়া মাছ এয়া চালাড এয়া ফিছ চিলি ফিছ খাব লাগে ভাল হৈছে খোৱাত আৰম্ভ কৰা কি বনাইছে এই মাছ নাথাকিব আৰম্ভ কৰি খাই যাও এয়া চিকেন খাই এয়া ফিছ মাছৰ মূৰ তিতা পেপচিকাম চিলি ফিছ নিমতিতে বনাইছে বহুত ধুনীয়া ৰেচিপি হয় মাও খাব লাগে আমাৰ বহুত ধুনীয়া হৈছে আৰু ভাত পাই খাই উঠি আমি 4:30 বাজিলে আৰু এয়া সন্ধিয়া টাইমত ওলাই আহিলোঁ মিৰ্জালৈকে 3জনী দাদাৰ লগত বজাৰ অকণমান আছিলে বজাৰ কৰিব ওলাই আহিলোঁ মিৰ্জাত আৰু বিজয়নগৰত আৰু এনেকৈ বজাৰ কৰোঁতে আমাৰ 9টামান বাজিলে ঘৰ পাওঁতে 9টা বাজি গৈছে ঘৰ পাওঁতে অকণমান বৰষুণে দিলে দেই এইফালে মিৰ্জাৰ ফালে বৰষুণ দিছে 6টামান বজাত আমি ওলাই আহিছিলোঁ কিন্তু ওলাই আহিয়ে 6:30মান বজাত বৰষুণ পাইছিলোঁ গাড়ীৰ ভিতৰতে পাইছোঁ বাৰু আৰু অকণমান আমাক দেখাই দিছোঁ 7টামান বাজিলে 7:30মান বাজিলে 7:30 নহয় এইটো 8টা 9টা বাজিলে বজাৰ হা একেবাৰে কৰিছা তোমালোকে এইবিলাক ইয়াতে থৈ দিয়া বজাৰ বহুত বজাৰ ঠাণ্ডা আনিছোঁ চিপছ আনিছোঁ চকলেট আনিছোঁ এয়া চকলেট তোমালোক খাবা একেলগে আনিছে দিয়া প্ৰিন্সৰ লগত একেলগে মিলাই খাবা এইবিলাক বজাৰ কৰিলোঁ দেই ঠাণ্ডা চকলেট পালা আৰু বিহুৰ গিফ্ট কেনেকুৱা লাগিছে ভাল লাগিছে তোমাৰো গুণগুণৰ দিছা গুণগুণৰ অঁ এয়া গুণগুণৰ ধুনীয়া মই চইচ কৰিছোঁ এইটো ধুনীয়া এইটো আলপবা প্ৰিন্সৰ
ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব লাইক কমেণ্ট কৰিব ধুনীয়াকৈ নতুনবোৰে ছাবস্ক্ৰাইব কৰিব বাই ধন্যবাদ।